ঐ ভাই মোৰ 60 টকাটো দিবিচোন তই আজি 60 টাকা কি হয় 60 টকা বে নহয় বে কালি যে চাওমিন খাইছিলো তাৰে তোৰ 60 মোৰ 60 আছিল ন মোৰ 60টো দিবিচোন আজি তই মোক মোৰ লগত বৰ্তমান এটকাও নাই ভাই ভিক্ষাৰী হৈ গৈছো মই সিদিনা তই তোৰ গাৰ্লফ্ৰেণ্ডক চকলেট দিয়াতে মোৰ পৰাই পইচা লৈ গৈছিলি তাৰপিছত সিদিনা ৰাতি যে তোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰত থাকোঁতে যে 9টা বজাত যে মোৰ পৰা ৰাতি ফাৰ্মাচীত যাওঁতে তইতো মোৰ পৰাই পইচা লৈছিলি মোৰ পৰা ইমান পইচা ল'বি অকণো বেয়া নালাগে তোৰ মোলৈ মোৰ লগত বৰ্তমান এটকাও নাই হ'ব দে দিম দে মোৰ লগত পইচা থাকিলে বৰ্তমান এটা 10 টকা দে না মই কেপি খাম আজি হ'ব দে হ'ব মোৰ পৰা লৈ যাবি 10 টকা এটা কি খাও খাবি ভালকে মোক পিছত দিলে হ'ব দে ৰ গাৰ্লফ্ৰেণ্ডে কল কৰিছে ৰ হেল্ল' বেবি বেবি বলে না আজি তুমি নাযাওঁ মোৰ ঘৰত কোনো নাই আৰু শুনা না মোৰ লগত এটকাও নাই কিন্তু কালি শ্বপিং কৰোঁতে শেষ হৈ গ'ল বেবি জল্দি আহা সোনকালে তুমি কিয় চিন্তা কৰিছা মই দিম ন মোৰ আছে তোৰ পইচা মই গৈ আছোঁ ৰ'বা মই ওলাইছোঁ মই 5 মিনিটত যাই পাম তুমি ৰখি ৰখা মই গৈ আছোঁ দেই গৈ আছোঁ ঐ মই যাওঁ মই ডমিন'জ যাব লাগে ৰ অলপ আগততো তই কৈছিলি তোৰ লগত এটকাও নাই ভিক্ষাৰী হৈ গৈছ এতিয়া ক'ৰ পৰা পইচা আহিল বে তোৰ লগত ডমিন'জ যাব उम्र सारी